নমস্কাৰ, হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল ব্ৰঞ্জাৰ বিউটি। লগতে মোৰ ফেচবুক পেজ বিউটি ৰাজ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মই ভালে আছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা হেয়াৰ কাটিঙৰ ভিডিঅ'। মানে সমানকৈ হেয়াৰ কাটিং কেনেকৈ কৰে। প্ৰথমতে মই চুলিখিনি এটা ষ্টেপ ওপৰত বান্ধি ল'লোঁ আৰু এতিয়া মাজৰ পৰা অলপ লৈ দেখিছে কাটিং কৰি গৈছোঁ অলপ অলপকৈ। আৰু যেতিয়া কাটিং কৰা হয় ক্লায়েণ্টক সুধি লোৱা হয় যে কিমানটো কাটিং কৰিব, সেইটো হিচাপত কাটিং কৰা হয়। আৰু এইদৰে অলপ অলপকৈ কটা অলপ আৰু নকটা অলপ চুলি লৈ সমানকৈ মই গোটেই চুলিখিনি কাটি গৈ আছোঁ। আপোনালোকে ঘৰতে যদি চেষ্টা কৰে কাটিব পাৰিব। আৰু ভাবিলোঁ সকলোৱে ধৰক পাৰ্লাৰলৈ আহিব নোৱাৰে যিহেতু, গতিকে ঘৰতে কৰিব পাৰিলেতো তেওঁলোকৰ নিজৰে সুবিধা হয় বুলি ভাবি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ফেচবুক পেজখন ফ'ল' কৰি দিব। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়া এয়া দেখিছে মই হেয়াৰ কাটিং মানে তলৰ ষ্টেপটো হৈ গ'ল আৰু চুলিখিনি আনি পিনি 0 ডিগ্ৰীত কটা হয়। আৰু এতিয়া মই ওপৰৰ ষ্টেপটো খুলি ল'লোঁ। খুলি লৈ প্ৰথমতে মই চুলিখিনি সোঁমাজত সেওঁতা ফালি লৈ এতিয়া ধুনীয়াকৈ ফনিয়াই লৈছোঁ। ফনিয়াই লৈ আকৌ চুলিখিনি কাটিং কৰিম। কাটিং মানে ওপৰৰ পৰা যিখিনি আহে তলৰ লেনটোৰ লগত মিলাই লৈ কটা হয়। আৰু মানে ধৰক যিখিনি চুলি দীঘলকৈ ওলাই থকা হয়, এখেতৰ চুলি অলপ কম আছে যিহেতু কমকৈ কাটিবলগীয়া হ'ল। আৰু ইয়াত দেখিছে অলপ অলপকৈ যিখিনি মানে ওলাই আছে সেইখিনিয়ে মই কাটিং কৰিছোঁ। আপোনালোকে একদম সহজ হয়, ঘৰতে কাটিং কৰিব পাৰিব। আৰু ইয়াত দেখিছে এইটো হ'ল ষ্ট্ৰেইট কাট, মানে সমানকৈ কৰা কাটিং। আৰু কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব। আকৌ কৈছোঁ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পেজখন ফ'ল' কৰি দিব, আপোনালোকলৈ যাতে আৰু নতুন নতুন ভিডিঅ' মই আপোনালোকৰ ওচৰত দিব পাৰোঁ, দিবলৈ মানে সাহস পাওঁ। আৰু এয়া চাওক, এতিয়া মই সকলোখিনি চুলি তললৈ আনি লৈ এইদৰে কাটি শেষেই হৈছে। আৰু এতিয়া মই ওপৰৰ পৰা আকৌ ওপৰলৈ কৰি গোটেইখিনি চুলি আনি লৈ ফাইনেল মানে চাম আৰু চুলিখিনি ক'ৰবাত দীঘল চুটি হৈ আছে নেকি, একদম মানে ফিনিচিং আৰু এইটো। এতিয়া দেখিছে ধুনীয়াকৈ মই চুলিখিনি ফনিয়াই ল'লোঁ। ফনিয়াই লৈ আকৌ মই সোঁমাজতে আনি লৈ পিনি চুলিখিনি কাটিং কৰিছোঁ। যেতিয়া কাটিং কৰা হয় সদায় চুলিখিনি সোঁমাজৰ পৰা কটা হয়, তাৰপাছত দুইটা চাইডে অলপ অলপ চুলি লৈ লৈ কাটিং কৰা হয়। এয়া দেখিছে কাটিং কৰি এতিয়া হৈ গৈছে। আৰু আপোনালোকে ঘৰতে কাটিব পাৰিব মই কৈছোঁ। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পেজখন ফ'ল' কৰি দিব। আকৌ এবাৰ কৈছোঁ, এয়া হৈ গ'ল সমানকৈ কৰা হেয়াৰ কাটিং।